আজি ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল পুৱা 10:30 বজাৰ লগে লগে প্ৰকাশিত হ'ব ফলাফল ৱেবছাইট কেইটা হৈছে sebaonline.org আৰু লগতে resultsassam.nic.in ইয়াত আপুনি লাভ কৰিব পাৰিব ফলাফল লাভ কৰিব পৰা ৱেবছাইট কেইটা 16টাকৈ ৱেবছাইটত প্ৰকাশিত হ'ব ফলাফল আমি টিভিৰ পৰ্দাত আপোনালোকক দাঙি ধৰিছো ৱেবছাইট কেইটা সেই অনুসৰি আপুনি তাত বিচাৰি যি পৰীক্ষাৰ্থীসকলৰ যি তেওঁলোকৰ ৰোল নম্বৰ দি আপুনি লাভ কৰিব পাৰিব ফলাফল অৱশ্যে লগতে আন এক ৱেবছাইট হৈছে assam.result.shiksha এই ৱেবছাইটতো উপলব্ধ হ'ব ফলাফল মুঠ 16টা ৱেবছাইটত প্ৰকাশ পাব ফলাফল সেবাৰ মোবাইল এপতো লাভ কৰিব ফলাফল পৰীক্ষাত অৱতীৰ্ণ হৈছিল 4,38,565 গৰাকী পৰীক্ষাৰ্থী ইয়াৰে 1,90,243 জন ছাত্ৰ আৰু 2,48,322 গৰাকী ছাত্ৰী মুঠ 1046টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা 10 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছিল পৰীক্ষা আৰু ৱেবছাইট কেইটা আমি আপোনালোকক জনাম sebaonline.org indiaresults.com results.dglocker.gov.in results.shiksha www.samshiksha www.schools9.com এই ধৰণে ৰিজাল্ট আপুনি 16টাকৈ ৱেবছাইটত পাব আন কিছু ৱেবছাইট হৈছে assamresults.in assamjobalerts.com iresults.net iresults.in fastresults.in এই ধৰণে আপুনি বহু লগতে লাভ কৰিব www.anycareer.com এই ধৰণৰ 16টা ৱেবছাইটত আপুনি পাব ফলাফল পোনপটীয়াকৈ এই মুহূৰ্তত আমাৰ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে সংযুক্ত হৈছো বিষ্ণু আজি খুব গুৰুত্বপূৰ্ণ দিন পৰীক্ষাৰ্থীসকলৰ বাবে আজি ফলাফলৰ দিন 10:30 বজালৈ অপেক্ষা এতিয়া নিশ্চয় ৰাজ্যৰ 4,35,000তকৈ অধিক শিক্ষাৰ্থী এতিয়া আগ্ৰহেৰে বাট চাই ৰখিছে কাৰণ কিছু সময়ৰ পিছতে অৰ্থাৎ মাত্ৰ 2 ঘণ্টাৰ পিছতেই যিহেতু 10:30 বজাত মেট্ৰিকৰ ৰিজাল্ট দিব আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এই যি ফলাফল এই ফলাফলক লৈ সদায় উৎকণ্ঠিত হৈ থাকে শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি অভিভাৱক সকলো বা অসমৰ ৰাইজ সদায় দেখিবলৈ পোৱা যায় আৰু আজিও সেই তাৰ ব্যতিক্ৰম হোৱা নাই আৰু ইতিমধ্যেই অসম ৰাজ্যিক যি স্কুল শিক্ষা বোৰ্ডে তেওঁলোকে 16টা ৱেবছাইট প্ৰদান কৰিছে সেই ৱেবছাইটৰ যোগেদি 10:30 বজাৰ লগে লগে মোবাইল যোগে বা সেই ৱেবছাইট যোগে প্ৰাৰ্থী বা শিক্ষাৰ্থীসকলে তেওঁলোকৰ যিসমূহ ফলাফল সেই ফলাফলসমূহ পোনপটীয়াভাৱে লাভ কৰিব পাৰিব গতিকে 16টা ৱেবছাইট মুকলি কৰি দিয়া হৈছে ইতিমধ্যে আৰু আমি সেয়া আমাৰ স্ক্ৰীণত দেখুৱাই আছোঁ দৰ্শকসকলৰ সুবিধাৰ্থে আৰু উৎকণ্ঠিত হৈ আছে যিসমূহ বিদ্যালয় আছে বা যিসমূহ শিক্ষাৰ্থী আছে অভিভাৱক আছে তেওঁলোকে আগ্ৰহেৰে বাট চাই ৰৈছে কাৰণ যোৱাকালিৰ দিনটোত নিৰ্বাচন শেষ হোৱাৰ পিছত আজিৰ দিনটোত যিহেতু মেট্ৰিকৰ পৰীক্ষা ফলাফল ঘোষণা কৰাৰ কথা কৰিলে তাৰ পাছত দেখা গৈছিল ৰাজ্যত আন এটা উৎসাহজনক পৰিৱেশ বিৰাজ কৰিছে কাৰণ হাইস্কুল শিক্ষান্ত পৰীক্ষা বুলি কোৱাৰ লগে লগে ইয়াৰ ফলাফলক লৈ সকলোৱে শিক্ষক শিক্ষয়িত্ৰীৰ পৰা আৰম্ভ কৰি অভিভাৱকৰ পৰা শিক্ষাৰ্থীলৈকে সকলোৱে উৎকণ্ঠাৰে বাট চাই ৰয় আৰু এই মুহূৰ্তত আমি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডৰ কাৰ্যালয়ত উপস্থিত আছোঁ আৰু কিছু সময়ৰ পিছতেই যিহেতু ইয়াত ফলাফল ঘোষণা কৰা হ'ব গতিকে যিসকল কৰ্মচাৰী আছে যিসকল বিষয়ববী আছে তেওঁলোক ইতিমধ্যে ইয়ালৈ আহিছে আৰু যিহেতু 10:30 বজাৰ লগে লগে ফলাফল ঘোষণা কৰা হ'ব তাৰ পূৰ্বে যিসমূহ বিদ্যালয় আছে তালৈ যিসমূহ বুকলেট আছে সেই বুকলেটখন পঠিওৱা হ'ব যাতে বুকলেটৰ জৰিয়তেও বিদ্যালয়সমূহত ফলাফল চাব পাৰিব কিন্তু তাৰ পূৰ্বে আচলতে যিহেতু ইণ্টাৰনেট যোগে চাব পাৰিব ৱেবছাইট যোগে চাব পাৰিব ফলাফল গতিকে তাত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় আৰু সেইবাবেই 16টা ৱেবছাইট উপলব্ধ কৰা হৈছে আৰু তাৰ যোগেদি উৎকণ্ঠিত যিসকল ছাত্ৰ ছাত্ৰী আছে যিসকল অভিভাৱক আছে যিসকল শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয়সমূহ আছে তেওঁলোকে খুব সুন্দৰভাৱে এই 16টা ৱেবছাইট যোগে ছাত্ৰ ছাত্ৰীসকলৰ বা শিক্ষাৰ্থীসকলৰ ফলাফল লাভ কৰিব পাৰিব গীতাশ্ৰী নিশ্চয় বিষ্ণু শইকীয়া প্ৰথম 3টা স্থানৰ কথাখিনি ঘোষণা থাকিব নিশ্চয় যি ধৰণে স্থান থাকে এইবাৰো তেনেধৰণৰ স্থান থাকিব গতিকে সেয়া এই মুহূৰ্তত প্ৰকাশ কৰিব পৰা হোৱা নাই কাৰণ কিছু সময়ৰ পিছত যিহেতু ফলাফল ওলাব আৰু তাত তেওঁৰ যি ধৰণে পূৰ্বৰ স্থানৰ কথা আছিল বা যি ধৰণে স্থান লাভ কৰে যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী সেই স্থানসমূহ পূৰ্বৰ দৰে প্ৰকাশ কৰা হ'ব এইবাৰ আৰু প্ৰথম 3টা স্থান প্ৰকাশ কৰিব গতিকে তাৰ বাবে আমি 10:30 বজালৈ অপেক্ষা কৰিব লাগিব আৰু 10:30 বজাৰ পিছতেই স্পষ্ট হ'ব আচলতে কোনে সেই স্থান দখল কৰিবলৈ সক্ষম হৈছে নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি আপুনি তথ্য দিলে আপডেট আপুনি জনালে জেনজি